গেলেকীৰ নপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত নাহৰগুৰি মধ্য ইংৰাজী বিদ্যালয়ত পঠন আৰু লিখনৰ কৰ্মশালা। নাজিৰাৰ গেলেকীৰ নপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত আৰু নাহৰগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনত আজি ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এদিনীয়া পঠন আৰু লিখনৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ পঠন আৰু লিখনৰ দক্ষতা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই কৰ্মশালাৰ উদ্বোধন কৰে নপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক কুমুদ কলিতাই। সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে শিমলুগুৰি শাখা সাহিত্য সভাৰ সভানেত্ৰী ইলা মোহন আৰু নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সংগীতা গগৈয়ে। নপুখুৰী শাখা সাহিত্য সভাৰ এই উদ্যোগৰ শলাগ লয় অভিভাৱক অভিভাৱিকাসকলে। আচলতে এটা এইটো সময়োপযোগী চিন্তা, মানে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ পঠনৰ ওপৰত বিশেষকৈ পঠনৰ ওপৰত তেওঁলোকৰ যিখিনি তেওঁলোকে পঠনৰ কাৰণে যিখিনি আচলতে অনুশীলন কৰিব লাগে সেই অনুশীলনখিনি নোহোৱাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰী আমি বিদ্যালয়বিলাকত দেখা পাওঁ যে শুদ্ধ পঠন কৰিব পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই কম। আৰু নপুখুৰী শাখা সাহিত্য সভাই নাহৰগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ জৰিয়তে এইটো এটা অতি ভাল পদক্ষেপ গ্ৰহণ কৰিছে, যিহেতু এদিনীয়াকৈ হ'লেও ছাত্ৰ ছাত্ৰীসকলক এই পঠন আৰু লিখনৰ ওপৰত তেওঁলোকক কিছু আভাস দিব পাৰিছে। আচলতে শুদ্ধ পঠন হ'বলৈ হ'লে প্ৰথম কথা হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ জিভা আৰু ওঠৰ যিখিনি জড়তা থাকে সেই জড়তাখিনি ভাঙিব পাৰিব লাগিব। আচলতে জিভা আৰু আমাৰ ওঠৰ জড়তাখিনি ভাঙিবৰ কাৰণে আমি সৰুৰে পৰা কিছুমান তেনেকুৱা ধৰণৰ শব্দ বাক্যৰ ধেমালিতে হ'লেও আমি উচ্চাৰণ কৰি আহিছিলোঁ, আৰু যিবিলাকৰ কাৰণে বহুতো উঠি অহা ছাত্ৰ ছাত্ৰীৰ এই জিভা আৰু ওঠৰ জড়তাবিলাক ভংগ হৈছিল। তেনেকুৱা ধৰণে আজি ছাত্ৰ ছাত্ৰীসকলক এই জিভা কেঁকুৰি নামেৰে আমি কমেও ৮-৯টামান তেনেকুৱা ধৰণৰ বাক্য তেখেতসকলক অনুশীলন কৰিবৰ কাৰণে দিছোঁ, আৰু আশা ৰাখিছোঁ এই বাক্যখিনি তেওঁলোকে সততে অনুশীলন কৰি থাকিলে, ধেমালিতেই হওক বা অন্য ক'ৰবাত তেওঁলোকৰ মনৰ আনন্দতে হওক, যদি গান গোৱাদি গাই, যদি পদ্য গোৱাদি যদি এই অনুশীলনকেইটা তেওঁলোকে কৰি থাকে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় ওঠ আৰু জিভাৰ জড়তা ভাঙিব, আৰু তেওঁলোকে শুদ্ধ পঠন কৰিবলৈ শুদ্ধ উচ্চাৰণৰ সৈতে শুদ্ধ পঠনৰ এগৰাকী ভাল পাঠক হ'ব পাৰিব। ইয়াকে আশা ৰাখিছোঁ, আৰু পুনৰ নপুখুৰী শাখা সাহিত্য সভালৈ এনে মহান উদ্যোগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।